চতিয়াত পুখুৰীত পৰি খলিল সমাধি যুৱকৰ দক্ষিণ চতিয়াৰ চন্দ্ৰভেটিত পুনৰ অঘটন পুখুৰীত পৰি আন এক যুৱকৰ কৰুণ মৃত্যু দক্ষিণ চতিয়াৰ গড়পালৰ কলবস্তি দীপক হোটাৰ পুখুৰীৰ পানীত পৰি খলিল সমাধি পুৱাতে ঘৰৰ পৰা ওলাই চন্দ্ৰভেটিলৈ গৈছিল দীপক আৰু বহু সময় ধৰি উভতি নহাত বিচাৰ খোচাৰ ঘৰত চন্দ্ৰভেটিৰ এটা পুখুৰীৰ পাৰত চেণ্ডেল প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে লগে লগে স্থানীয় ৰাইজে পুখুৰীত সন্ধান চলাই দীপকৰ স্থানীয় ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰে দীপকৰ মৃতদেহ ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ দীপকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰে উল্লেখ্য যে কিছুদিন পূৰ্বে এই স্থানতে দুটাকৈ কিশোৰৰ খলিল সমাধি ঘটিছিল হয় স্যার আমার এই অঞ্চলের কারণে দুখৰ বিষয় কিছুদিন আগত আমার গাঁৱৰ দুজন ল'ৰা মৃত্যু মুখত পৰিল পানীত পৰি আজিও তেনেকুৱা হৈছিল গড়পাল কলবস্তি সেই ল'ৰাজনৰ ঘৰ তাৰ পৰা আমাৰ চন্দ্ৰাতি চুবা গাঁৱলৈ আহি থাকোঁতে মাজতে সৰু দুটা ফিচাৰী আছে কেনেকৈ পৰিল সেইটো আমি দেখা নাই তাৰপিছত মানে ল'ৰাজন নাই মানে বিচাৰ খোচাৰ কৰোঁতে আহি চেণ্ডেলযোৰ পালোঁ তাৰপিছত ৰাইজ নামি পেলাই বিচাৰি উলিওৱা হ'ল ফিচাৰীৰ পৰা কি নাম আছিলে দীপক চুটাৰ কিমান বয়স হ'ব 30 বছৰমান হ'ব আৰু 30 বছৰ হয় আৰু ঘৰত কোন কোন আছিলে ঘৰত এতিয়া মা দেউতা ভনীবিলাক বিয়া হৈছে ঠিক নেক্সট ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ